মৰ্মান্তিক হৃদয় বিদাৰক ছমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল ধনমণি কিন্তু নিয়তিৰ পৰিহাস উকা হৈ ৰল পত্নীৰ কপাল কৰ্তব্যৰত অৱস্থাতেই নোহোৱা হ'ল ধনমণি এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গৃহৰক্ষী জোৱানক বাঘৰ আক্ৰমণ ধনমণি ডেকা তেতিয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত হৈ আছিল সেই সময়তে পিছফালৰ পৰা আহি এটা বাঘে থপিয়াই লৈ যায় ধনমণিৰ চিঞৰ শুনি পিছে পিছে দৌৰে আন গৃহৰক্ষী জোৱানসকল বাঘে চোচৰাই নিয়া অৱস্থাটো ৰাইফলটো এৰা নাছিল ধনমণিয়ে শেষত বন বিভাগৰ লোকে ধনমণিক মৃত অৱস্থাত উদ্ধাৰ কৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ধনমণিৰ মৃতদেহ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হয় ধনমণি ডেকাৰ ঘৰ মংগলদৈৰ খতৰা সত্ৰৰ সমীপৰ নগাঁও হাতীমাৰাত খবৰটোত অঞ্চলজুৰি শোকৰ ছাঁ আমি গম পোৱা মতে তেখেতৰ মানে ডিউটিত আছিল মাত্ৰ দুজন কিন্তু এখন ৰাষ্ট্ৰীয় উদ্যান আমাৰ তাতে সন্দেহ হয় দুজনে গাৰ্ডে দি যদি এখন ফৰেষ্টত ডিউটি কৰিব লগা হয় আৰু লগত আছিলে হাতীমাত এজন আৰু তেখেতৰ বন্ধু থকা বুলি কৈছে কোনো আৰু সেইটো সন্দেহৰ কথা কিমান আছিলে নাছিলে আমি ক'ব নোৱাৰোঁ তেওঁ ক'লে যে গলত ধৰি বাঘে লৈ গ'ল লগৰজনে কৈছে এনেকুৱা লৈ গ'ল মই বাচোৱাৰ কোনো হেৰি কৰাৰ উপায় নাই আৰু তাকো গলত ধৰিলে যি আটা পাৰা কিবা কৰা এনেকুৱা কথা নাই এতিয়া কথা হ'ল যি হ'লে কিন্তু আমি দেহত কোনো কাপোৰ পোৱা নাই গলধনত দুটা দাগ পোৱা গৈছে ভৰিত অলপ মানে নখৰ আচৰ দেখা গৈছে তাক বাহিৰে একো কোনো দেখা হোৱা নাই এই কথা হ'ল ঘৰখনৰ উপাৰ্জনৰ প্ৰথমস্থলী আছিল ধনমণি ডেকা মোৰ স্কুলৰ ছাত্ৰ আৰু মোৰ ভতিজা হয় নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্ৰ আছিলে তেখেতৰ পত্নী জয়া মহন্ত পিপৰা দোকানৰ পৰা বিয়া কৰিছিল মংগলদৈৰ তেখেতে লেবৰেটৰী এখনত কাম কৰে প্ৰাইভেট তেখেতক যাতে সংস্থাপন এটা কিবা চৰকাৰে দি ঘৰখনৰ উন্নতিৰ কাৰণে এটা চেষ্টা চলাই তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু যাতে এনেকুৱা কিছুমান যুৱকক তাত সেনেকুৱা ফৰেষ্টত জমা দি যাতে তেখেতসকলৰ মৃত্যুমুখলৈ টানি নানে তাকে কামনা কৰিছোঁ যাতে চৰকাৰে আৰু অলপ ব্যৱস্থা লৈ আগবঢ়াই নিয়ে অঞ্চলটো সেইটো ফৰেষ্টখন তাকে কামনা কৰিছোঁ ধনমণিৰ পৰিয়ালক দৰং এছপিৰ 30,000 টকাৰ সাহায্য ছমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল ধনমণি ডেকা ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ